নমস্কাৰ বন্ধুসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মাষ্টাৰ ডিগ্ৰী NEP ছেকেণ্ড ছেমিষ্টাৰৰ এডমিশ্যন প্ৰক্ৰিয়া কেনেদৰে হয় আহকচোন চাই লওঁ। প্ৰথমে বিশ্ববিদ্যালয়ৰ পৰা অহা লিংকত ক্লিক কৰিব। লিংকত ক্লিক কৰি কণ্টিনিউত ক্লিক কৰিব। তাৰ পাছতে এনেকুৱা এখন পেজ খোল খাব। ইয়াতে মাষ্টাৰ ডিগ্ৰী NEP ছেকেণ্ড ছেমৰ বাবে থকা নিৰ্দিষ্ট স্থানত ক্লিক কৰি দিব। ইয়াৰ পাছতে অন্য এখন পেজ খোল খাব। ইয়াত একেবাৰে ওপৰত আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো এণ্টাৰ কৰিব। তাৰ পাছতে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। ডেট অফ মন্থটো চিলেক্ট কৰিব। ডেট অফ ইয়েৰ চিলেক্ট কৰি কেপচাৰ কোডটো এণ্টাৰ কৰিব। তাৰ পাছতে লগ ইনত ক্লিক কৰি দিব। তাৰপাছত এনেকুৱা এখন পেজ আহিব। ইয়াতে ছেকেণ্ড ছেমিষ্টাৰৰ অপশ্যনত ক্লিক কৰি দিব। তাৰ পাছতে এনেকুৱা এখন পেজ আহিব। ইয়াতে আপোনাৰ ছাবজেক্টসমূহ চিলেক্ট কৰি ল'ব। ছাবজেক্টসমূহ চিলেক্ট কৰাৰ পাছতে আপোনাৰ চিলেবাছসমূহ ডাউনলোড কৰি ল'ব। তাৰপাছত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। তাৰ পাছতে আপোনাৰ সকলো ডিটেইলছ আহি যাব। ইয়াতে যদি আপুনি কিবা এডিট কৰিব বিচাৰে এডিট কৰি ল'ব পাৰিব এডিট অপশ্যনত গৈ। তাৰ পাছত পে অপশ্যনত ক্লিক কৰি দিব। পে অপশ্যনত ক্লিক কৰাৰ পাছত পুনৰ এনেকুৱা এখন পেজ আহিব। এই পেজখনতো পে অপশ্যনত ক্লিক কৰি আপোনাৰ পে'মেণ্টটো দিব পাৰিব। তাৰ পাছত পে'মেণ্ট কৰা ৰিচিপ্টখন ডাউনলোড কৰি ল'ব। ধন্যবাদ। কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় ছেকেণ্ড ছেমিষ্টাৰৰ NEP এছাইনমেণ্টৰ সকলোবোৰ প্ৰশ্ন উত্তৰ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।